ব্রহ্মাণ্ডর হরি নমো হরি নারায়ণ রাম 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 সর্বধর্ম প্রিয়ময় গোয়াগমনা সত্য পালন পতিত পালন পতিত নারায়ণের নাম উচ্চারণ প্রভু দৈবকীনন্দ কৃষ্ণদেও আজি এই পবিত্র দিনটো আপোনাৰ উপকাৰী গতিকে আপুনি কথাই ভকত সমষ্টি কৰে ভক্তলৈ আপোনাৰ অক্ষয় ভাণ্ডাৰৰ পৰা দ্ৰব্য কৰোঁতে আপোনালোকে অৰ্পণ কৰিছে অৰ্পণ কৰোঁতে হয়তো আগে পাছে কৰিছে সৰ্বৰ পৰা নিৰ্ভৰ কৰি আপোনাৰ দাবী গুৰুদেৱ নাম ভকত চাৰি বস্তু পচন্দ হৈ সেই বস্তু সমস্ত কৃপা দিছে চলাগে কৃষ্ণ কৃষ্ণই কৃষ্টি সুন্দৰী সংস্কৃতি পুৰাতন পৃথিৱীৰ কৃষ্ণ সংস্কৃতিকে আলম কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে সেইজনা মহাপুৰুষৰ আজি জন্মাষ্টমী বুলি কোৱা হৈছে সনাতন সংস্কৃতিৰ ধাৰক বাহক কৃষ্ণ সংস্কৃতিৰ আৰু কংসৰ কাৰাগাৰত আজি কৃষ্ণৰ জন্ম হৈছিলে ঘুলিগাঁৱত আজি সুন্দৰকৈ আপোনালোকে বেনাৰখন দেখি হয়তো গম পাইছে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী আৰু শিশু কল্যাণ দিৱস উদযাপন কৰিছে তাৰ বাবে মই আজি ইয়ালৈ আহিলোঁ আহি অকণমান শ্ৰীকৃষ্ণৰ বিষয়ে নজনা মানুহ কোনো নাই সকলোৱে জানে তথাপিও আজি যিহেতু এখেতসকলে আয়োজন কৰিছে তাৰে কিছু ৰেঙনি মই আপোনালোকক দেখুৱাম ঘুলিগাঁওখন মোৰ আটাইতকৈ প্ৰিয় গাঁও মোৰ আগতেও কৈছোঁ যে দুখন গাঁৱে মোৰ আটাইতকৈ প্ৰিয় এখন হৈছে ঘুলিগাঁও আন এখন হৈছে জোৰগাঁও দুইখন গাঁৱৰে আখৰৰ সংখ্যা মাত্ৰ চাৰিটা এখনত ঘুলিগাঁও এখনত জোৰগাঁও গতিকে মই বৰ্তমান ঘুলিগাঁৱত উপস্থিত আছোঁ এগৰাকী শিক্ষক শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য উদ্ধৱ কোঁৱৰ আছে আমাৰ সৈতে মই দুআষাৰ কথা জানিব বিচাৰিছোঁ আজি যিহেতু শ্ৰীকৃষ্ণৰ জন্মৰ দিন হয়নে প্ৰতি বছৰে আহে আমাৰ ভাদ মাহত কৃষ্ণ সংস্কৃতিকেই আমি সদায় আৰাধনা কৰি আছোঁ অকণমান শ্ৰীকৃষ্ণৰ বিষয়ে সকলোৱে জানে তথাপিও তাৰ মাজতে কংসৰ কাৰাগাৰত এন্ধাৰ বিনাশী জগতৰ কল্যাণৰ বাবে যে সেইজনা মহাপুৰুষৰ বা পৰম ব্ৰহ্মৰ অৱতাৰ হৈছিল সেই বিষয়ে অকণমান ক'লে ভাল লাগিব কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কংস জগজন তাৰায়ণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংশ শংকৰ তাকিৰি অংশ আমি সকলোৱে জানো যে গীতা যিটো দেহ বাক্য আছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতম অদ্ভুতস্থানম তদাত্মানম সৃজম অহম সাধুক পৰিত্ৰাণায় সাধুক বিনাশায় দুষ্কৃতম সম্ভুৱানি যুগে যুগে সম্ভৱানি যি ধাৰা
যে যেতিয়াই এই ধৰাধামত দুষ্টসকলৰ বা অধমীসকলৰ প্ৰাদুৰ্ভাৱ আহে আৰু সন্তসকলৰ পালনৰ বাবে প্ৰভু ভগৱন্তই বাৰে বাৰে এবাৰ নহয় দুবাৰ নহয় 24 বা 24 বাৰ এতিয়ালৈকে এই ধৰাধামত তেওঁ অৱতাৰ ধাৰণ কৰিছে আৰু যুগে যুগে সন্তসকলৰ পালন আৰু দুষ্টসকলৰ দমন কৰি আহিছে। ঠিক তেনে এটা সন্ধিক্ষণতে আমি সকলোৱে জানো কৃষ্ণ যি আজি এই উপজাৰ দিন, এই উপজাৰ দিনটোত কৃষ্ণই দৈৱকী আৰু বসুদেৱৰ ঔৰসত আৰু গৰ্ভত জন্মধাৰণ কৰি আমাৰ যি পৃথিৱীত অত্যাচাৰী আৰু অনাচাৰী লোকসকলক দমন কৰি সন্তসকলক পালন কৰা ই যুগে যুগে দেখা গৈছে। আজি এই উপজাৰ দিনটোত প্ৰভু ভগৱন্ত উপজাৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই আজি উলহে মালহে এই দিনটো পালন কৰিছে। আমি সেই সুবাদতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ ঘুলিগাঁও প্ৰাথমিক শাখাও আজি দিনযোৰা কাৰ্যসূচী আমি দুভাগী কাৰ্যসূচী একেলগতে আমি ৰূপায়ণ কৰিছোঁ। ইয়াৰ শিশু আমাৰ যিটো কল্যাণ দিৱসো পালন কৰা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ ঘুলিগাঁও প্ৰাথমিক শাখাই আজি এই প্ৰভু ভগৱন্ত জন্মাষ্টমী বা জন্ম দিৱসটো একেলগতে পালন কৰা হৈছে যুটীয়াভাৱে। আমি আশা ৰাখিছোঁ পৃথিৱীত যিমানবিলাক দুষ্ট আৰু পৃথিৱীত যিমানবিলাক অসন্ত দিশ আছে সমস্ত আজি দিনটোতে নাশন হওক, মনৰ পৰা মানুহৰ ভাল ভাৱটো জাগিত হওক আৰু কুলসিত ভাৱবিলাক এই অনুষ্ঠানৰ যোগেদি আমি নাশ হ'ব বুলি আশা কৰিছোঁ আৰু ইয়াই আমাৰ কামনা আৰু লক্ষ্য উদ্দেশ্য ৰাখি আজি এই অনুষ্ঠানভাগি আমি আয়োজন কৰা হৈছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। যিহেতু কংসৰ কাৰাগাৰতহে কৃষ্ণৰ জন্ম হৈছিল, এই মুহূৰ্তত আমি যদি এফাকি নাম শুনিব পাৰোঁ নেকি? অলপ দেৰিকৈ হ'লে শুনিমেই, তথাপিও আমি সকলোৱে জানো আজি ৰাতি হয়নে? এতিয়া বাৰু দুপৰীয়া হৈ আছে, তথাপিও আমি সেই অনুভৱটো ল'ব বিচাৰিছোঁ। অকণমান গাই দিলে ভাল লাগিব। আজি মই ধৰাতি শিলে বৰশিলে নুশুনি প্ৰজাৰে মা পালি পহৰীয়াই হবে নিদ্ৰা গলা উপজিলে জগনা। সুন্দৰ, এই কামনাকে আমি কৰিছোঁ সকলোৱে। কংসৰ কাৰাগাৰৰ পৰা এন্ধাৰ বিনাশী যিদৰে কৃষ্ণৰ অৱতাৰ হৈছিলে, ঠিক তেনেদৰে পৃথিৱীৰ কল্যাণৰ বাবে সমস্ত দুখ যান্ত্ৰণা নাইকিয়া কৰি যেন ভগৱন্ত পুৰুষে সকলোৰে কল্যাণ কৰে, তাকেই কামনা কৰিছোঁ।
Boy.
শ্যাম কলিয়া ঐ কতেনো বজালা বাহি ঐ কদমৰ ডালতে নন্দ কানায়ে ঐ বজালে মোহনৰ বাহি শ্যাম কলিয়া কতে কতে বজালা বাহি কৃষ্ণ
বৃন্দাবনতে বজালে মোহনৰ বাঁহী ঐ বাঁহী মাতে শুনি ৰাধিকা সুন্দৰী ঐ আহিলে আউলি বাউলি হৈ কতে বজালা यदा यदा हि धर्मस्य ग्लानिर्भवति भारतः अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय सदुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। भाद माहर नामघरे नामघरे सोणाলী যাত্ৰাৰ আজি এক অংশ আপোনালোকক দেখাব বিচাৰিছোঁ। মই আগতেও কৈছোঁ মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন গাঁওখনৰ নাম হৈছে ঘুলিগাঁও। এখন বৈষ্ণৱ প্ৰধান গাঁও বুলি ক'ব পাৰি, যিখন গাঁৱৰ পৰা মৰিগাঁও জিলা শংকৰ সংঘৰ জিলাৰ সম্পাদকৰ দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰি আহিছে। এয়া হৈছে সুশীল বাংঠাই। মই নমস্কাৰ জনাই লৈছোঁ। এয়া ঘুলিগাঁৱৰ এগৰাকী যুৱ ব্যক্তি, আনফালে আছে এয়া ঘুলিগাঁৱৰ আন এগৰাকী যুৱ আৰু এয়া সমাজ। মোৰ এটা অনুষ্ঠান আছিলে ভাদ মাহৰ নামঘৰে নামঘৰে সোণালী যাত্ৰা। আজি ভাদ মাহৰ 9 তাৰিখ আৰু সেই 9 তাৰিখে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ জন্মোৎসৱ হৈ আছে এতিয়া, হয়নে? সেই উপলক্ষে মই আমাৰ জিলাৰ যিগৰাকী প্ৰাক্তন সম্পাদক তেখেতৰ মুখৰ পৰা কিছু কৃষ্ণ সংস্কৃতিৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
জয়গুৰু শংকৰ। মই জয়তে ৰুদালি গোষ্ঠীৰ পৃষ্ঠপোষক সন্মানীয় মোৰ দাদা শ্ৰীযুত লক্ষেশ্বৰ ডেকা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাদ মাহৰ এই দিনজোৰা কাৰ্যসূচীত নামঘৰে যি কাৰ্যসূচী তেখেতে গ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ ঘুলিগাঁও প্ৰাথমিক শাখাত আজি পুৱাৰে পৰা উপস্থিত হৈ প্ৰায় এতিয়া 3:30 বাজিছে। এতিয়ালৈকে তেখেতে গোটেই দিনটো আমাৰ সৈতে তেখেতে সময় কটাইছে যে আমি তেখেতক পুনতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ ঘুলিগাঁও প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক প্ৰমুখে সহকাৰী সম্পাদক উপসভাপতি আঞ্চলিক শাখাৰ সম্পাদক আঞ্চলিক শাখাৰ প্ৰাক্তন সম্পাদক প্ৰমুখে বাবাই সমস্তই আজি শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী ভাগৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘই উদযাপন কৰা শিশু কল্যাণ দিৱস কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে আমি দুখী ভাৱেৰে উদযাপন কৰিছিলোঁ আৰু আমি বাবাই সমস্তৰ পৰা বিপুল সহায় আৰু সহযোগিতা আমি লাভ কৰিছোঁ। আমি আগন্তুক দিনত অধিকভাৱে উদযাপন যাতে আমি কৰিব পাৰোঁ তাৰ আমি প্ৰয়াস অব্যাহত ৰাখিম। আজি এই অনুষ্ঠানটোত যিসকল শিশুৱে যুৱকে আৰু আই মাতৃ বা সমস্তই নিজা যি পাৰদৰ্শিতা ইয়াত প্ৰদৰ্শন কৰিলে আমি অতিশয় আনন্দিত হৈছোঁ। আগন্তুক দিনত যুৱকসকল শিশুসকল আৰু আইসকলে তেখেতসকলৰ পাৰদৰ্শিতা বিভিন্ন পালনীয় উৎসৱসমূহত উদযাপনৰ ক্ষেত্ৰত তেখেতসকলে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব মই তাৰ আশা ৰাখিম। আৰু সদশেষত মই পুনৰবাৰ আজি এই শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীত উপস্থিত থকা সন্মানীয় মোৰ দাদা লক্ষেশ্বৰ ডেকাদেৱক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে প্ৰাথমিক শাখাৰ বাবাই সমস্তক মই মোৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয়গুৰু শংকৰ। মই এটা নতুন অনুষ্ঠান দেখিছোঁ। সাধাৰণতে এনেকুৱা অনুষ্ঠান নহয়। কৃষ্ণৰ জন্মাষ্টমীটো যে যুৱকসকলৰ বা শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, এই ধাৰণাটো কেনেকৈ আহিল? জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ এইবিলাক নিৰ্দেশ ক্ৰমে আমি প্ৰাথমিক আঞ্চলিক জিলা আৰু মূল আমাৰ যিহেতুকে প্ৰাথমিক অনুষ্ঠান এইটো ঘুলিগাঁও প্ৰাথমিক শাখা, ইয়াত কৃষ্ণ জন্মাষ্টমীৰ লগতে আমি শিশু আই মাতৃসকলকো আমি এই অনুষ্ঠানটোত মানে কাৰ্যসূচী ৰাখি পেলাই আমি ৰূপায়ণ কৰোঁ কাৰ্যসূচীখিনি। যেনে আজি আপুনি দেখিছেই আহি পেলাই দিনটো আপুনি আছে বহু কষ্ট কৰি তাৰ বাবে আমি ৰুদালিৰ দৰ্শনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মানে অনুষ্ঠানটো আজি প্ৰায় 38-40 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘতে আমাৰ যদিও আমি জনজাতি আমি মানুহ আমি 40 বছৰে আমি এইখন সংগীতৰে থাকি গুৰুজনাৰ যি নীতি আদৰ্শৰে মানে আমি আগবাঢ়িব বিচাৰোঁ। ভৱিষ্যতলৈকে আমি এইখিনি এনেদৰে যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি আশা ৰাখিছোঁ। এই মানসিকতাটো মানে কি, শ্ৰীমন্ত শংকৰদেৱ সংঘত নতুন অনুষ্ঠান কিছুমান জন্ম হয়। ইয়াৰ আগতে আমাৰ প্ৰাক্তন সম্পাদকে অনিলৰ পৰা আমাৰ নতুন অনুষ্ঠান এটা মানে কি আমাৰ প্ৰাক্তন সম্পাদকে মৰিগাঁও জিলাৰ পৰাই আৰম্ভ হৈছে। স্বনীলৰ পৰা বৰ্ণিল যাত্ৰা বুলি এটা অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘই এই অনুষ্ঠানবিলাক নতুনকৈ এটা উদ্ভাৱন কৰি মানে এটা অনুষ্ঠান হেৰি কৰিছে। ইয়াৰ আগতে মানে আমাৰ যি শান্তি দিৱস মহিলাসকলক লৈ পেলাই গান্ধী জয়ন্তী উপলক্ষে শান্তি দিৱস এটা পালন কৰে, সেইটো মূলৰ পৰ্যায়ত কৰে। গতিকে এইখিনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই যথাকিঞ্চিতভাৱে আমি উদযাপন কৰি আহিছোঁ। ভৱিষ্যতলৈ আমি শিশুসকল, আইসকল, যুৱসকল এইসকলকে প্ৰধান কৰি মানে আমি সেৱা বাহিনীসকল আছে আমাৰ প্ৰাথমিকৰ সেৱা বাহিনীৰ নায়ক থাকে, আঞ্চলিকৰ অধিনায়ক থাকে, জিলা অধিনায়ক থাকে, মূলৰ সভাধিনায়ক থাকে। এই পৰ্যায়লৈকে আমি গোটেই সেৱা বাহিনীসকলে আমাৰ প্ৰতিটো অনুষ্ঠানতে জড়িত হৈ থাকিব। ধন্যবাদ। ঠিক আছে, ভাল লাগিল এই কথাখিনি জানি। সঁচাকৈ এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে। এই ব্যতিক্ৰমী অনুষ্ঠানটোত আমিও নিজে উপস্থিত থাকিব পাৰি নিজকে ধন্য মানিছোঁ। শেষত সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ। এয়া ভকতসকলে
প্ৰসাদ বিতৰণ কৰি আছে আৰু সকলোৱে প্ৰসাদ গ্ৰহণ কৰিছে। আজি অনুষ্ঠানভাগ আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। কংসৰ কাৰাগাৰৰ পৰা কৃষ্ণৰ জন্ম হৈছে। অন্ধকাৰৰ পৰা পোহৰলৈ সকলোকে পৰম ব্ৰহ্মই যেন নিয়ে তাকেই কামনা কৰি আজিৰ এই অনুষ্ঠানভাগ ইমানতে সামৰণি মাৰিছোঁ।